অপৰাধী ধৰা পৰিলনে? মহিলাজনী কোন হ'ব পাৰে বাৰু? কোনে ক'লে তোমাক? সেই যে কাহিলীপাৰাৰ ফুটপাতত এজন বৃদ্ধ পৰি থাকে, তেখেতে ক'লে। কি? ব'লা আমি তেখেতক এবাৰ লগ কৰোঁ। ব'লা। কল্যাণী মাক ক'বা মই আহি আছোঁ। ৰহস্য, ৰহস্য, ৰহস্য। সকলো ফালে মাত্ৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ৰিয়ানৰ মাত্ৰ লক্ষ্য এটাই, অপৰাধীক যেনেকৈ নহওক চিনাক্ত কৰিবই লাগিব। কাৰণ নম্ৰতা হত্যাকাণ্ডই দুখন ঘৰৰ সপোনবোৰ চুৰমাৰ কৰিলে। সিহঁত কিছু সময়ৰ পাছত সেই মানুহজনৰ ওচৰ পালে। এইজনেই ৰাজুৱে ৰিয়ানক কৈছিলে, মাতকচোন ককা। ককা মানুহজনৰ শোৱাৰ পৰা উঠিছিল। সিহঁতৰ মুখকেইখনলৈ চাইছিল। দেখাত মানুহজন ভোকাতুৰ যেনেই লাগিছিল। লেৰেলি যোৱা দেহা, চকুৰ কেটেৰেক্টবোৰ যোৱাই নাই। দীঘল দীঘল দাড়িৰ সৈতে প্ৰায় 70ৰ ঊৰ্ধৰ এজন বৃদ্ধ। কিন্তু বয়সতকৈ মানুহজন বেছি বৃদ্ধ হৈছে। সিহঁতক দেখি মানুহজনে হাত দুখন পাতিছিল, হয়তো সহায়ৰ কাৰণে। ককা ভাত খাওঁ। মানুহজনে মূৰটো জোকাৰি দিলে। ৰাজু আৰু ৰিয়ানে মানুহজনক হোটেলখনলৈ লৈ গ'ল আৰু হোটেলত ভাত অৰ্ডাৰ দিলে। হোটেলৰ ল'ৰাজনে মানুহজনক ভাত দিলে। মানুহজনে উদাৰ পূৰাই খালে। ভাত খাই মানুহজনে দুয়োকে হাতখনেৰে প্ৰণাম কৰি ওলাই গ'ল। সিহঁতে পিছে পিছে গ'ল। ককা কিবা ক'বা? সেইদিনা যে ছোৱালীজনীক হত্যা কৰা হ'ল, হত্যাকাৰীক আপুনি চিনি পায়? মানুহজনে ফুটপাতলৈ খোজ দিলে। এইখন পৃথিৱীৰ পৰা ভগৱান আল্লাহ নোহোৱা হ'ল বোপা। আজিকালি ওলোটা হ'ল সকলো। অধৰ্মৰ জয়, ধৰ্মৰ পৰাজয়। এয়া কল্কি অৱতাৰ। যি অৱতাৰে ভায়ে ভায়ে যুদ্ধ হ'ব, পিতৃৰ বনবাস হ'ব, মাতৃৰ পুত্ৰৰ হাতত মৃত্যু হ'ব। মই ঠিক বুজা নাই ককা। ৰিয়ানে ৰাজুৰ মুখলৈ চাইছিল। তোমালোকে কোৱা মানুহ এজনক হত্যা কৰা কিবা ডাঙৰ কথা নেকি? মই তোমালোকক হত্যা কৰিম? কি? ৰিয়ান আচৰিত হ'ল। মানুহজনে বাৰু কি কৈছে? ভয় নাখাবা, কথাটো কৈছোঁ। মই হত্যাকাৰী নহয়। ককা সেইদিনা যে এইখিনি ঠাইত এজনী বোৱাৰীক হত্যা কৰা হৈছিল, আপুনি জানেনে? জানো। এইজনী মহিলা আৰু এটা ল'ৰাই হত্যা কৰিছিল তাইক। কি? ৰাতিৰ মহানগৰী, তাতে আকৌ সকলো নিজক লৈ ব্যস্ত। লাহে লাহে ৰাজপথত মানুহৰ সংখ্যা কমি আছিলে। কোনোবাই চিঞৰিছিল, মোক নামাৰিবি, মোৰ পেটৰ সন্তানটোক জীয়াই থাকিবলৈ দে। কোনোবাই কৈছিল, তই মোৰ জীৱন ধ্বংস কৰি পেলালি। তই মোৰ জীৱনৰ সুখ মচি পেলালি। গতিকে তোক মই এনেকেই শেষ হৈছিল এটা জীৱন। আজিকালিৰ মানুহে পাপক ভয় নকৰে, পাপীক সন্মান কৰে। ডাঙৰ ডাঙৰ সভা সমিতিত অপৰাধীক গামোচাৰে সম্বৰ্ধনা জনায়। এয়াই আমাৰ সমাজৰ বোপা। ৰিয়ানে ৰাজুৰ মুখলৈ চালে। কি ক'ব সি? কোন হ'ব পাৰে সেই অপৰাধী? কিয় হত্যা কৰিলে সিহঁতে নম্ৰতাক? আপুনি সিহঁতক চিনি পায় নেকি ককা? ৰিয়ানে মানুহজনক সুধিছিলে। চকুৰ চিনাকি দুদিনৰ। আমি কিন্তু এতিয়াও পাপীকে ঘৃণা কৰোঁ বোপা। এতিয়া মই অকণমান জিৰণি ল'ম। মোক আমনি নকৰিবা। ভাগৰুৱা দেহাই মোৰ হত্যা, লুণ্ঠন, ধৰ্ষণ এইবোৰ সৰু সৰু কথা। দুদিনৰ পিছত সকলো ইতিহাস। পাহৰণিৰ গৰ্ভত মানুহজনে ফুটপাততে শুই দিলে। কম্বলখন মূৰলৈ টানি ল'লে। হয়তো এয়াই শান্তিৰ বিশ্ৰাম। ছাৰ নমস্কাৰ। আগন্তুকে অফিচাৰক নমস্কাৰ জনালে। হয়, কিন্তু তুমি? মৃন্ময় চলিহা। আপুনি হেনো মোক মাতি পঠাইছিলে। চাব্বাছ ডেকা ল'ৰা। ছাৰ অপৰাধী নহয় যেতিয়া আহিবলৈ কিয় ভয় কৰিম? ৰাইট। পিছে তুমিতো জানাই তোমাক কিয় মাতি পঠাইছিলোঁ। গৈছিলে কেতিয়াবা মোমায়েকৰ ঘৰত, আকৌ কেতিয়াবা বায়েকৰ ঘৰত। আচ্ছা। অফিচাৰে চিন্তা কৰিলে। নিশ্চয় মোমায়েক আৰু ভিনীয়েকক আনিলে। নম্ৰতাৰ গৰ্ভৰ সন্তান কাৰ পৰিচয় পোৱা যাব। কেতিয়াবা মোৰ নিজকে ইমান অসহায় যেন লাগে। ৰিয়ান, কাৰোবাৰ হাতৰ মিঠা পৰশ তাৰ মূৰত। কোৱা, তুমি অবিহনে মই বহুত কষ্টত আছোঁ। ময়ো। আহাচোন কাষলৈ, এবাৰ মোক মধুৰ আলিংগন কৰাচোন। নম্ৰতা, তোমাক মই প্ৰতাৰণা কৰিছোঁ। নম্ৰতা, আহাচোন, মোৰ বুকুত তোমাৰ মূৰটো থোৱা। তোমাৰ শ্বাস প্ৰশ্বাস মোৰ বুকুত বিলীন কৰি দিয়া। ৰিয়ান, সি কান্দিছিল। নাকান্দিবা, সৰু ল'ৰাজনৰ দৰে উচুপি নুঠিবা। আহা, আজি আমাৰ মধুৰ ফুলশয্যাৰ নিশা।
ফুলশয্যা? ফুলশয্যা। তুমি দৰা আৰু মই কইনা। আহা আঁকোৱালি লোৱা মোক। ৰিয়ানে হাঁহি কান্দোনেৰে নম্ৰতাক আঁকোৱালি ল'লে। সি যে ক'ব নোৱাৰাকৈ নকইনা নম্ৰতাৰ প্ৰেমত পৰি গৈছিল। তাইৰ কপালত এটা মৰমৰ চুম্বন আঁকি দিলে। তাইৰ মেঘালী চুলিৰ সুগন্ধই আপোন পাহৰা কৰিলে তাক। দুই ওঠ লগাই দিলে তাইৰ পদুম পাহি যেন গালত। ৰিয়ানৰ বুকুৰ মাজত নম্ৰতা আজি হেঁপাহৰ ফুলশয্যা, বহু প্ৰতীক্ষিত ফুলশয্যা। ৰিয়ান ডাউম। ৰিয়ান দা। সি বিচনাৰ পৰা উঠিয়ে কল্যাণীক সাৱটি ল'লে। নম্ৰতা। ৰিয়ান দা, মই কল্যাণী। সি লগে লগে কল্যাণীক এৰি দিছিল। চৰি কল্যাণী, আই এম ৰিয়েলি চৰি। মই একো ধৰিবই পৰা নাছিলোঁ। কি হৈ গ'ল? মই এটা সপোন দেখিছিলোঁ। পানী খাব? নাই, নাখাওঁ। মোৰ কাষত নম্ৰতা আহিছিলে। তাই মোৰ লগত আজি ফুলশয্যাৰ নিশা কৰিবলৈ আগ্ৰহী হৈছিলে। কিন্তু সেই ফুলশয্যা আজিও অভিশপ্ত হৈ ৰ'ল। কল্যাণী, আজিও সেই একে অভিশপ্ত ফুলশয্যা। কল্যাণীয়ে বুজি পাইছিল ৰিয়ানৰ কাষত থকা সি এইবোৰ কথা কৈ কৈ কান্দিব। তাই ৰিয়ানৰ পৰা অকণমান দূৰত গৈ কোঠাটোৰ বস্তুবোৰ চিজিল লগাব ধৰিলে। তেনেতে তাইৰ চকুত কিবা এটা পৰিলে আৰু তাই খুলি চালে। বৰমা, ৰিয়ান দা, এইফালে আহা, চোতাই চিঞৰিব ধৰিলে। ৰিয়ান আৰু মাকে তাইৰ কাষত দৌৰি আহিল। কিয় চিঞৰিছ? কি হ'ল তোৰ? এইখন চোৱাচোন। তাইৰ হাতখন কঁপিছিলে। ৰিয়ানৰ চকুৰ পতা ডাঙৰ হ'ল। মাকেও মুখত চাদৰৰ আঁচলখন ঢাকি ধৰিলে। এইখন কি? কৌশলত ধৰা পৰিব। নম্ৰতা হত্যাকাৰে অবৈধ সন্তানৰ পিতৃ থানাত আহি উপস্থিত হৈছিল। নম্ৰতাৰ মোমায়েক ধৰিণী চলিহা আৰু ভিনীয়েক নয়ন দত্ত। ছাৰ, আপোনালোক আহক, বহক। ৰিয়ানৰ বিৰুদ্ধে সেইদিনাখন FIRখন আপুনি দিছিলে ন? অফিচাৰে নয়নক সুধিছিলে। হয় ছাৰ। সি আমাৰ মৰমৰ। নয়নে ক'ব লৈছিলে মাত্ৰ হ'ব, মই সকলো জানো। এটা কাম কৰক, আপুনি অকণমান বাহিৰত বহক। মই প্ৰথম চলিহাৰ লগত কথা পাতোঁ। ঠিক আছে ছাৰ। অফিচাৰৰ নিৰ্দেশ মৰ্মে নয়ন বাহিৰতে ওলাই আহিলে। এটা মানুহ হত্যা কৰোঁতে মাত্ৰ 5 মিনিটৰ ভিতৰত কৰিছিলে। কিন্তু আজি এমাহ হৈ গ'ল। কিন্তু হত্যাকাৰী কোনো ধৰণৰ সূত্ৰই নাই। চলিহা, আপোনাক কিয় মাতি পঠাইছোঁ আপুনি গম পায়নে? অফিচাৰে নম্ৰতাক মোমায়েক চলিহাক প্ৰশ্ন কৰিলে। হয়, জানো। আপোনাৰ ভাগিন বিবাহৰ আগতেই গৰ্ভৱতী আছিলে। হয় ছাৰ। আমি অত্যন্তই লাজ পাইছোঁ। কিন্তু সেই গৰ্ভৰ সন্তান কাৰ? আমি নাজানো ছাৰ। সেয়া যেন সকলো বৰ ডাঙৰ ৰহস্যৰ মাজত সোমাই পৰিছে। চাওক, তাই হেনো ঘৰৰ পৰা বিনা কাৰণত বাহিৰত নোলায়। কিন্তু তাই মাত্ৰ আপোনাৰ আৰু ভনীয়েকৰ ঘৰতেই গৈছিলে। হয় ছাৰ। আপুনি জনাত আপোনাৰ চহৰ চুবুৰীয়া কোনোবা ল'ৰাৰ লগত তাইৰ সম্পৰ্ক আছিলে নেকি? নাই ছাৰ, সেয়া অসম্ভৱ। মোৰ ঘৰৰ পৰা তাই বিনা কাৰণত কেতিয়াও বাহিৰ ওলাব পৰাই নাছিলে। ঠিক আছে, আপোনাক আকৌ লগ পাম। মোমায়েক বাহিৰত ওলাই গ'ল আৰু লগে লগে ভিনীয়েক সোমাই আহিল। বহক, নয়নমণি দত্ত। হ'ব ছাৰ। অফিচাৰে কিছু সময় নয়নৰ চকুৰ ফালে চাই থাকিল। তাৰ কিছু সময়ৰ পাছত সি তলমূৰ কৰিলে। নয়ন, নম্ৰতাৰ গৰ্ভৰ সন্তান কাৰ? তাকে ছাৰ, তাক অতি শীঘ্ৰেই বিচাৰিব উলিয়াব লাগে আৰু সেইকাৰণে আপোনাক থানাত মাতি পঠাইছোঁ। ছাৰ, কওক, মাজে মাজে নম্ৰতাক আপুনি আপোনাৰ ঘৰলৈ লৈ গৈছিল? হয় ছাৰ, গৈছিলোঁ। কাৰণ তাই মোৰ ফুলখালী আছিলে আৰু কিছুমান ভিনীয়েকৰ ফুলখালীবিলাকৰ প্ৰতি মৰম অকণমান বেছি। ছাৰ, নাই, আপোনাক কোৱা নাই। সেই নষ্ট চৰিত্ৰৰ ভিনীয়েক কেইটাক কৈছোঁ। সিহঁত ছাৰ জানোৱাৰ হয়। জানোৱাৰ। বাহ, বঢ়িয়া শব্দ কৈছে। বাৰু নয়ন, এটা কথা কওকচোন। কি কথা? আমি শুনিছোঁ যে আপুনি হেনো নম্ৰতাৰ লগত বহুত নিৰিবিলি সময় কটাইছে। অফিচাৰে এইবাৰ নিজৰ কৌশল প্ৰয়োগ কৰিলে। মিছা কথা। হয়, তাইৰ লগত শ্বপিং মল, ৰেষ্টুৰেণ্ট গৈছোঁ। আচ্ছা। কেতিয়াবা মৰম কৰাৰ চলেৰে তাইৰ কোমল দেহ স্পৰ্শ কৰিছিল? নাই, সেয়া ছাৰ বেয়া অভিপ্ৰায় নাছিল।
মোৰ খুলখালী মানে তাই আছিল মোৰ ভণ্টি আৰু সেই ভণ্টি পিছত হৈ গৈ কাৰোবাৰ পত্নী। ছাৰ, বাৰু বাদ দিয়ক এইবোৰ। আপোনাৰ মতে নম্ৰতা কেনে ছোৱালী আছিল? ছাৰ, তাই বহুত সহজ সৰল আছিল আৰু কোনোবাই তাইৰ সৰলতাৰ সুযোগ লৈছিল। যদি সহজ সৰলেই আছিল তেন্তে পৰপুৰুষৰ লগত কিয় শৰীৰৰ সম্পৰ্ক কৰিলে? ছাৰ, সেয়া ফ'ৰ্চ হ'বও পাৰে। ফ'ৰ্চ? অফিচাৰ চিন্তিত হ'ল। হাৰে, কিমান জটিল এই ঘটনা। কথাৰ ফালৰ পৰা ভিনিকো নহয় যেনেই অনুভৱ হ'ল। কেনেকৈ অপৰাধীক বিচাৰি উলিওৱা যায়? অপৰাধী ৰঞ্জনে হ'ব নেকি? কিন্তু তাকতো গ্ৰেপ্তাৰ কৰিব পৰা নাই। আজি ইমান দিন পলাই আছে সি, আৰু সি পলাই নিজৰ চিনাকি দিছেনে? সিয়ে অপৰাধী। কিন্তু নম্ৰতা আৰু ৰঞ্জনৰ সম্পৰ্ক আজি এমাহ সম্পূৰ্ণ। এমাহ নম্ৰতাৰ দেউতাকে সমাজখনৰ পৰা পলাই আছে। কেইজনমান মানুহ যদিও সিহঁতৰ সমৰ্থনত আছে, কিন্তু গাঁওখনত প্ৰায়েখিনি মানুহ এতিয়াও সিহঁতক ঠাট্টা মস্কৰাই কৰে। যিজন মানুহক সকলোৱে মাষ্টৰ বুলি সন্মান কৰিছিল, সেইজন মানুহ আজি সন্তানৰ কাৰণে পলাই ফুৰিব লগা হৈছে। আজি কেইদিনমানৰ পৰা নম্ৰতাৰ মাকৰ গা ভাল নাই। ছোৱালী হেৰুৱাৰ দুখত নাখাই নবৈ মানুহজনী শুকাই খিনাই গৈছে। এজনী মাতৃৰ দুখ তেওঁ যে উপলব্ধি কৰিব পাৰিব, সেয়েহে আজি নম্ৰতাৰ দেউতাকে সিহঁতৰ গাঁৱৰ চিনাকি ডাক্তৰ ৰহমানক মাতি আনিলে। ৰহমান মানে ফাৰ্মাচিষ্ট ৰহমান। কিন্তু গাঁওখন বহু ভিতৰ সোমোৱা আছিল যে, সেয়েহে সিহঁতৰ গাঁৱত কোনো ডাক্তৰ নাছিলে। ৰহমানে ডাক্তৰ হিচাপে খ্যাতি অৰ্জন কৰিছিল। ৰহমানে দিনত নম্ৰতাৰ মাকৰ বাবে দুটামান ঔষধ লিখি থৈ গৈছিল। তাকে আনিবলৈ মাষ্টৰ ওলাইছিল। সেইদিনা ঘৰৰ পৰা পিন্ধনত চুৰিয়া, পাঞ্জাবী কুৰ্তাৰ লগতে কান্ধত গামোচা এখন। মানুহজনে তলমূৰ কৰি আহি আছিল। তেন্তে সিটো মূৰৰ পৰা আহি আছিলে হৰি মহাজন আৰু প্ৰদীপ বুঢ়া। সিহঁতক দেখাৰ লগে লগে মাষ্টৰে গামোচাখন মূৰত ঢাকি পলাব চেষ্টা কৰিলে। হেৰা প্ৰদীপ, আমি আৰু ছোৱালী জন্ম দিয়াই নাছিলোঁ, হৰি মহাজনে কৈছিলে। তাকেহে, প্ৰদীপ বুঢ়াই কৈছিল। এজনী এজনীকৈ 3জনী ছোৱালী জন্ম দিলোঁ, ল'ৰালৈ বাট চাওঁতে। কিন্তু আজি ঈশ্বৰৰ কৃপাত সিহঁতৰ একোখন সুখৰ সংসাৰ। হৰি, আচল কথা হ'ল ছোৱালী ভাল কৰাৰ ক্ষেত্ৰত সদায় মাকৰ অৰিহণা থাকিব লাগিব। তাকেহে, এবাৰ জানাই নহয়, আমাৰ এইজনী ছোৱালীক গুৰুত্ব নিদিওঁতে চোতালত বগৰাই পিটিছিলোঁ যে, দুয়ো শিলশিলাই হাঁহিলে। ইতিমধ্যে সিহঁতে মাষ্টৰক এৰি থৈ গ'ল। সকলো কথা মাষ্টৰে স্পষ্টকৈ শুনিলে। আজি নম্ৰতা জীয়াই থকাহেঁতেন তাইক মাষ্টৰে বগৰাই বগৰাই কোবালে হয়। সেমেকা মন লৈ মাষ্টৰে আকৌ আগুৱালে আৰু অকণমান গৈ মাষ্টৰৰ কাণত পৰিলে। মাষ্টৰেহে জানে আমাৰ ল'ৰা ছোৱালীক কি শিক্ষা দিছিলে। এইবাৰ আকৌ মহিলাৰ বিয়নী মেল। তাকেহে, কল্পৰ মাক, আমাৰ ল'ৰাই যে ছোৱালী পলাই আনিলে, বাপৰে গাঁৱত ওলাব নোৱাৰা হ'লোঁ। ক'তো যে ইমান কথা শুনালে। পিছে এতিয়া ক'ত গ'ল সেই মানুহবোৰ? মাষ্টৰৰ জীয়েকৰ বিয়াৰ আগতে পেটত সন্তান, সেয়া কি ডাঙৰ কথা নহয় নে? সেয়াও কুন্তীক দিয়াৰ দৰে সূৰ্যদেৱতাৰ দান। আটাই কিৰিলি পাৰি হাঁহিলে। মাষ্টৰ লাজ দুখত সমস্ত দেহ কঁপিব ল'লে। নাই, মানুহজনে আৰু আগুৱাব নোৱাৰে, আৰু বহুত যাব লাগিব, আৰু কিমান যে কথা শুনিব লাগিব। নাই, নোৱাৰে আৰু আগুৱাই যাবলৈ। মাষ্টৰ উভতি আহিল। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে। অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা? ৰিয়ানৰ মনটো কালিৰ পৰাই উগুল থুগুল। সি যেন কিবা এটা ধৰা পেলাইছে। সেই ফুটপাতত থকা মানুহজনে হত্যাকাৰীক নিশ্চয় চিনি পায়। হয়তো সেই মানুহজনে হত্যাকাৰীৰ পৰিচয় দিব পাৰিব। সেয়েহে সি আজি আকৌ সেই মানুহজনৰ ওচৰলৈ আহিলে। সি দেখিছিল আবেলিৰ সময় কণত মানুহজন ফুটপাততে বহি আছিলে। ককা মানুহজনে তাৰ ফালে কেৰাহীকৈ চাইছিল, কিন্তু মুখেৰে মতা নাছিলে। ককা, সেই হত্যাকাৰীজন কোন আপুনি চিনি পায়? মানুহ যেতিয়া বিপদত পৰে তেতিয়াহে মানুহৰ কাষ চাপে। তেতিয়া ফুটপাতত পৰি থকা পাগলজন দুৰ্ভগীয়াজনৰো প্ৰয়োজন হয়। নাই,
ককা, মই মানুহক ঘৃণা নকৰোঁ, মানুহৰ সৰু ডাঙৰ বিচাৰ নকৰোঁ। মোৰ দৃষ্টিত মানুহ মানুহেই হয়, কিন্তু অপৰাধীবোৰ হয় অমানুহ। আজিৰ সমাজখনে পাহৰি গ'ল যে মানৱ ধৰ্মই কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম। কিন্তু আজিৰ সন্তানে মাক দেউতাকক থৈ ফুটপাতত আৰু বৃদ্ধা আশ্ৰমত। সিহঁত যায় দেশ বিদেশৰ তীৰ্থস্থানত। ৰিয়ানৰ অনুভৱ হৈছিল মানুহজন যেন শিক্ষা বিদ্যা থকা। ককা, আপুনি মোক কওক, নম্ৰতা হত্যাকাণ্ডৰ খলনায়ক কোন? তাৰ বিনিময়ত তুমি মোক কি দিবা? বিনিময়? বিনিময়। আজিকালি বিনিময় অবিহনে একো কাম নহয়। মই কি বিনিময় দিম ককা? মাত্ৰ আপোনাৰ ওচৰত চিৰজীৱন কৃতজ্ঞ হৈ থাকিম। কাৰণ আপোনাৰ বাবে এখন ঘৰ মুক্ত হ'ব, দুটা আত্মাই শান্তি পাব। ধন্যবাদ। তোমাক মই হত্যাকাৰী কোন ক'ম? কাৰণ তুমি টকাৰে মোক কিনিব খোজা নাই। কওক ককা, মই হাতযোৰ কৰিছোঁ। নম্ৰতাক হত্যা কৰিছিল এজনী মহিলাৰ নিৰ্দেশত। মোৰ নাতি ল'ৰাই। আপোনাৰ নাতি? অভি। অভি কোন? কিয় সি নম্ৰতাক হত্যা কৰিলে? অভি আপোনাৰ নাতি ল'ৰা। নিজৰ নাতি ল'ৰাক আপুনি হত্যাকাৰী বুলি কৈছে? হত্যাকাৰীৰ পৰিচয় মাথো এটাই, হত্যাকাৰী। সি মোৰ ল'ৰা বোৱাৰী জী জোঁৱাই নাতি পুতি যিয়েই নহওক কিয়, সি হত্যাকাৰী হয়। ককা শুনা বোপা, আমাৰ এটাই ল'ৰা আছিল, মানে মই অভিৰ দেউতাকৰ কথা কৈ আছোঁ। আনৰ ঘৰত দিন হাজিৰা কৰি নিজেই নাখাই তাক পঢ়ুৱাইছিলোঁ, খুৱাইছিলোঁ। বৰ ভাল আছিল সি পঢ়াত। সি আমাৰ একমাত্ৰ আশা ভৰসাৰ থল আছিল। তাক লৈ আমি মা দেউতাক হালে সোণালী ভৱিষ্যত সপোন দেখিছিলোঁ। মাকে বোৱা কটা কৰি যি দুপইচা আৰ্জিছিল সেয়াও তাৰ লগতে খৰচ হৈছিল। বোপা, তুমি আমনি পাইছা নেকি? নাই নাই, কৈ যাওক ককা, মই শুনিম। জানা বোপা, আমাৰ কষ্ট সি অথলে যাবলৈ নিদিলে। তাৰ পৰীক্ষাৰ ফলাফল ওলাল। আমাৰ ঘৰখন মানুহৰে ভৰি পৰিল। কেতিয়াও নেদেখা কিছুমান অচিনাকি মানুহৰো সোঁত বৈছিল। সেইদিনা আমাৰ ঘৰলৈ গৰ্বত মোৰ বুকখন ফুলি গৈছিল। সি ডাক্তৰ হ'ব। তাক পঢ়িবৰ বাবে চহৰলৈ পঠাই দিছিলোঁ। মাটি বাৰী সকলো বিক্ৰী কৰিছিলোঁ তাক ডাক্তৰ বনাবলৈ। ল'ৰা ডাক্তৰ হ'ব। আমাৰ বাবে ইয়াতকৈ আৰু কি ভাল হ'ব পাৰে? ডাক্তৰৰ মাক দেউতাক হোৱাৰ আনন্দত আত্মহাৰা হৈছিলোঁ আমি। সময়ৰ সোঁতত আমাৰ সপোন পূৰণ হৈছিল। আমাৰ ত্যাগ আৰু তাৰ অসীম কষ্টৰ বলত সি এজন দক্ষ ডাক্তৰ হিচাপে চিনাকি দিবলৈ সক্ষম হ'ল। তাৰ বিয়াৰ বয়স হ'ল আৰু উপযুক্ত সময়ত বিয়া পাতি সি চহৰত থাকিব ল'লে। পিতৃ মাতৃৰ দায়িত্ব পালন কৰিবলৈ সি আমাকো তাৰ লগত লৈ আহিছিল। বিয়াৰ 2 বছৰৰ পাছতেই বোৱাৰীৰ কোলা শুৱনি কৰিছিল এটি মৰম লগা দেৱশিশুৱে। ঘৰখন পোহৰাই তোলা কণমানি পুতলাটোক মৰমতে আমি ককাক আইতাকালে জোনাক নাম দিছিলোঁ আৰু মাক দেউতাকে নাম ৰাখিছিল অভি। সঁচাকৈ তাৰ আগমনৰ লগে লগে আমাৰ মনৰ কোঠালি পোহৰ হৈ পৰিছিল। আইতাকে গুণগুণাইছিল, আমাৰে মাইনা শুবয়ে, বাৰীতে বগৰী ৰুবয়ে। ঠুনুক ঠানাক মাতেৰে সি মোক মাতিছিল ককা। চন্দ্ৰকলাৰ জোনটোৰ দৰেই একলা দুকোলাকৈ বাঢ়ি সি ডেকা হৈছিল। আঙুলিত ধৰি খোজকাঢ়ি মৰমৰ জোনাকে লগ বন্ধুৰ আগত আমাক চিনাকি দিবলৈ লাজ কৰা হ'ল। আমি বুঢ়া বুঢ়ীহাল কোঠাত বন্দী হৈ পৰিলোঁ। ঘৰলৈ অহা আলহীয়ে আমাক দেখিলে হেনো নাতি আৰু বোৱাৰীয়ে লাজ পায়। সেইখিনিতে মই নিঃসংগ হৈ পৰিছিলোঁ। মোৰ সুখ দুখৰ লগৰী পত্নীয়ে এদিন মোক অকলশৰীয়া কৰি থৈ পৃথিৱীৰ পৰা বিদায় মাগিলে। মই সংগীহীন হৈ পৰিলোঁ। পো বোৱাৰী আৰু নাতিৰ ব্যস্ততাপূৰ্ণ জীৱন। কাৰোৰে আহৰি নাই কাৰো ফালে চাবলৈ। ঘৰখনৰ এটা চুকত পৰি থকা মইটোৱে সদায় লক্ষ্য কৰিছিলোঁ ৰাতি 12-1টাত নাতিটো ঘৰলৈ আহিছিল আৰু লগৰীয়াৰ লগত মদ ডাঙৰ নিচাত ডুবি গৈছিল। পথভ্ৰষ্ট নাতিৰ উচ্ছৃংখলতাই মোক বৰ কষ্ট দিছিল। তাত সৎ পথলৈ ঘূৰাই অনাৰ স্বাৰ্থত তাৰ কুকীৰ্তি মই মোৰ ল'ৰাক কৈছিলোঁ। কিন্তু বোপা হিতে বিপৰীত হ'ল। ল'ৰা বোৱাৰীয়ে তেওঁলোকৰ সন্তানৰ বদনাম কৰাৰ বাবে মোক ঘৰৰ পৰাই গটিয়াই বাহিৰ কৰিলে। সেয়েহে আজি মই পদপথৰ ভিখাৰী।
নিজ সন্তানৰ বেয়া দুখখিনি মানি নল'লে এদিন সেই সন্তান এনেকুৱাই হয়। ককা, এইবোৰৰ লগত হত্যাকাৰীৰ সম্পৰ্ক কি? সকলো কম বোপা, তুমি মাথো শুনি যোৱা। অভিক মই সদায় দেখোঁ, এইফালে অহা যোৱা কৰা। সি মোক নেদেখে, তাৰ হয়তো চাবলৈ সময়ো নাই। আনদিনাৰ দৰেই সেইদিনাও সি আহিছিল, লগত এজনী মাইকী মানুহ। সৌখিনিতেই বোপা, সৌ গছডালৰ আঁৰত সিহঁতে সি অসহায় বোৱাৰীজনীক হত্যা কৰিছিল। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ মই প্ৰতিবাদ কৰিব গ'লে হয়তো অইন এটা হত্যাকাণ্ড হ'লহেঁতেন। সিহঁতে বোৱাৰীজনীক হত্যা কৰিছিল। মোক অভিৰ ঠিকনাটো দিয়ক ককা। দিবনে? কিয় নিদিম বোপা? সি এটা হত্যাকাৰী। তাক এতিয়াই নিঃশেষ নকৰিলে তোমাৰ দৰে বহুতে আপোনজনক হেৰুৱাব। লোৱা বোপা, ঠিকনাটো লোৱা। আপোনাৰ ওচৰত মই চিৰদিন কৃতজ্ঞ হৈ ৰ'ম। আপোনাৰ সহায়ৰ অবিহনে হত্যাকাৰীক বিচাৰি উলিওৱা কেতিয়াও সম্ভৱ নহ'লহেঁতেন। যোৱা বোপা, তোমাৰ কাম কৰা। ভগৱানে তোমাৰ মংগল কৰিব। মানুহৰ হৃদয়বোৰ যেতিয়া কঠিন হৈ নাথাকে, সহানুভূতিৰ মাত। থানাত কল্যাণী আৰু মাকে পুলিচ অফিচাৰজনৰ লগত কথা পাতি আছিল। ছাৰ, মোৰ ল'ৰাটোক উদ্ধাৰ কৰক। হত্যাকাৰীক বিচাৰি উলিয়াই তাক মুক্তি দিয়ক। মই বহুত কষ্টত আছোঁ। এজনী মানুহ হঠাৎ বিধৱা হোৱা দুখ কোনে বুজিব বাৰু? আজি এইবোৰ নঘটাহেঁতেন মই কেতিয়াও বিধৱা নহওঁ। আপোনালোক নিশ্চিন্ত থাকক। অতি কম দিনৰ ভিতৰতে আমি হত্যাকাৰীক বিচাৰি উলিয়ামেই। ছাৰ, নম্ৰতা বৌৰ আলমাৰীত এইখন পাইছিলোঁ। আজি আপোনাক দিবলৈ লৈ আহিছোঁ। কি এইখন? এইখন জীৱন্ত দলিল ছাৰ। তেনেতে হুৰমূৰকৈ থানালৈ ৰিয়ানে সোমাই আহিছিল আৰু পুলিচ অফিচাৰজনক বৃদ্ধজনে কোৱা সকলোবোৰ কৈছিল। লগে লগে পুলিচৰ এটা দল অভিৰ ঘৰৰ অভিমুখে ৰাওনা হৈছিল। হত্যাকাৰী ধৰা পৰাৰ আনন্দত কল্যাণী আৰু মাকৰ দুচকুৰে চকুলো বাগৰিছিল। কল্যাণী, বিনা দুখত মোৰ ল'ৰাটোৱে শাস্তি পাব লগা হ'ল। বিয়াখনেই তাৰ কাল হ'ল। মোৰ নিমাশিত ল'ৰাটোক পুলিচে লকআপত ভৰালে। মই কেনেকৈ পাহৰিম এই যন্ত্ৰণা? ভগৱান আছে বৰ্মা। আমাৰ ৰিয়ানদাৰ কেতিয়াও বেয়া নহয়। ডাক্তৰৰ ঘৰলৈ সোমাই গৈ পুলিচ অফিচাৰজনে অভিক বিচাৰিলে। সন্মানীয় ডাক্তৰৰ ঘৰত এইদৰে অপৰাধী বিচৰাত ক্ষুণ্ণ হ'ল ডাক্তৰ। মই এজন ডাক্তৰ। এইদৰে মোৰ ঘৰত অপৰাধী বিচাৰি ভাল কাম নকৰিলে অফিচাৰ। আপুনি হয়তো নাজানে মই আপোনাক কি কৰিব পাৰোঁ। মই আইনৰ ৰক্ষক। আপুনিও হয়তো নাজানে মোৰ তেজৰ উত্তাপ কিমান। মোক মোৰ কাম কৰিবলৈ দিয়ক। শুনক অফিচাৰ, মই এখন হাবিৰ বাঘ হয়। অপমান সহ্য নহয়। বাঘৰ দৰে গৰ্জি উঠিম। আৰু আপুনিও কিয় পাহৰিলে ডাক্তৰ সেইখন হাবিৰ ৰজা যে সিংহ হয়। অভি এতিয়াই মোৰ লগত যাব লাগিব। অফিচাৰ, আপুনি অভিক লৈ যাব নোৱাৰে। বাধা নিদি আৰু দিলে কুকুৰ মেকুৰীৰ দৰে চোঁচৰাই লৈ যাম। পুলিচৰ দলটোৱে টানি আজুৰি অভিক নিজৰ লগত লৈ গ'ল। সত্যক জানো কোনোবাই ঢাকি ৰাখিব পাৰিব? সত্য এদিন উদঘাটন হ'বই। হয়তো সময় লাগিব। থানাত আৰম্ভ হ'ল জেৰা। নিজকে চহৰখনৰ ডন বুলি ভবা ধনীৰ দুলাল অভি এতিয়া পুলিচৰ বেষ্টনীত। নম্ৰতা কিয় হত্যা কৰিলি? ছাৰ, মই এইবোৰ একোৱে নাজানো। মই নিৰ্দোষী। মোক এৰি দিয়ক। সঁচা কথা ক। ছাৰ, মোৰ ষ্টেটাছ আপুনি নাজানে। কি ষ্টেটাছ? মই এজন সন্মানীয় ডাক্তৰৰ ল'ৰা। তোৰ ককায়েৰে দিন হাজিৰা কৰাৰ বাবে তোৰ দেউতাৰা সন্মানীয় হ'ল আৰু তোৰ দেউতাৰা ডাক্তৰ বাবে তই অভদ্ৰ হ'লি। পুলিচে এইবাৰ নিজৰ কৌশল প্ৰয়োগ কৰিলে। চিপাহী এজনক নিৰ্দেশ দিলে, শইকীয়া, 3rd ডিগ্ৰীৰ ব্যৱস্থা কৰক। এইবোৰ নকৰিব ছাৰ। শুনক, মই আপোনাক যিমান পইচা লাগে দিম। মোক মুক্ত কৰি দিয়ক। অফিচাৰে তাক এটা প্ৰচণ্ড চৰ সোধালে। সি চকুৰে ধোঁৱা ধোঁৱা দেখিলে। ছাৰ, মোৰ দেউতাৰ সন্মানখিনি শেষ নকৰিব। কি সন্মান? ৰহ তেন্তে। চিপাহী, নাই নাই, কম ছাৰ, ক। তোৰ লগত থকা হত্যাকাৰী মহিলাগৰাকী কোন আছিল? তেওঁ ক। স্বপ্নালী দত্ত। কোন এই স্বপ্নালী দত্ত? স্বপ্নালী দত্ত কোন?
কিয় তাই হত্যা কৰিলে নম্ৰতাক? স্বপ্নালী দত্ত কোন? নয়ন দত্তৰ পৰিবাৰ। নয়ন দত্ত? তেখেতটো নম্ৰতাৰ ভিনীয়েক। হয় ছাৰ। অফিচাৰজনে চিপাহী এজনক নিৰ্দেশ দিলে, হাজৰিকা গাড়ী ৰেডি কৰক, আমি এতিয়াই স্বপ্নালী দত্তৰ ঘৰলৈ যাম। ইয়াকো লগত লৈ লওক, সময়ত প্ৰয়োজন হ'ব। পুলিচ অফিচাৰজনৰ দেখাৰ লগে লগে স্বপ্নালী দত্তৰ ভৰিৰ তলৰ মাটি হেৰাই গ'ল। স্বপ্নালী দত্ত, ইউ আণ্ডাৰ এৰেষ্ট। কিন্তু কিয় ছাৰ? মই কি অপৰাধ কৰিলোঁ? অপৰাধ? নম্ৰতা হত্যাৰ অপৰাধ। আপুনি ভদ্ৰতাৰ সীমা চেৰাই গৈছে অফিচাৰ। ভদ্ৰতা? আপোনাৰ পৰা মই অন্ততঃ ভদ্ৰতাৰ পাঠ নিশিকোঁ মিছেছ দত্ত। নম্ৰতা মোৰ নিজৰ ভণ্টি। মোৰ ওপৰত আপুনি এনে মিছা অপবাদ জাপি দিব নোৱাৰে। অফিচাৰ, মিছা অপবাদ? শইকীয়া, তাক লৈ আনক। অভি, স্বপ্নালীৰ ভৰিৰ তলৰ মাটি হেৰাই গৈছিল। সন্মুখত দেখা নিশ্চিত বিপদৰ আশংকাত কঁপিছিল তাই। মিছেছ দত্ত, এতিয়া কওক, আপুনি হত্যাকাৰী নহয়? অভি, মোৰ লগত কিয় বিশ্বাসঘাতকতা কৰিলা? কিয়? তাই চিৎকাৰ কৰিছিল। মোৰ কোনো উপায় নাছিল, ময়ো পুলিচৰ বেষ্টনী। ছাৰ, উপায় নাই। মিছেছ দত্ত, এয়া আৰম্ভণিহে। কিন্তু ছাৰ, মোৰ অপৰাধ কি? নয়নে অফিচাৰক সুধিছিল। সময়ত আপোনাৰ অপৰাধো নিশ্চয় ফাদিল হ'ব। এটা লকআপৰ ভিতৰত স্বপ্নালী, আন এটাত নয়ন দত্ত। আৰু সন্মুখত মোহন আৰু অভি। মোহনে নয়নক দেখি চিঞৰি উঠিল, অহ, আপুনিও আছে, ভালে হৈছে দিয়ক। অকলে থাকি কিবা লাগি গৈছিল। নয়নে একোৱেই নামাতিলে। লজ্জাত সি তলমূৰ কৰিয়ে থাকিলে। ছাৰ, আপুনি? ৰঞ্জন, অফিচাৰ আচৰিত, ইতিমধ্যেই তাক বিচাৰি সকলো চলাথ কৰিলে, কিন্তু সি আজি থানাত নিজেই উপস্থিত হৈছে। ৰঞ্জনৰ পিছত কল্যাণী, ৰিয়ান আৰু ৰিয়ানৰ মাকো সোমাই আহিলে। ছাৰ, আপোনাক মই কৈছিলোঁ নহয়, ৰঞ্জন অপৰাধী নহয়। সি মোৰ ভাল বন্ধু, শৈশৱৰ বন্ধু। সি বিশ্বাসঘাতক নহয়। সি মোৰ নিজৰ ল'ৰাৰ দৰে। অফিচাৰ। কিন্তু মোহনে কৈছে আপুনি হেনো ৰিয়ান হত্যাকাৰী বুলি প্ৰমাণ কৰাৰ কাৰণে মোহনক 5,000 টকা দিছিলে। সেয়া মিছা কথা ছাৰ। এজন বন্ধুক ইমান ডাঙৰ প্ৰতাৰণা কৰিব মই নোৱাৰোঁ ছাৰ। কল্যাণী, তুমি দেখিছিলা নহয় দেউতাক পইচা দিয়া মানুহজন? এইজন হয় নেকি? নহয় ছাৰ, এখেত নহয়। তুমি মানুহজনক চিনি পাবানে? পাম ছাৰ। ঠিক আছে, মোৰ পিছত আহি থাকা। অফিচাৰে নম্ৰতাক লকআপলৈ লৈ গৈছিল। তাত অভিক দেখাই দিছিলে অফিচাৰে এইজনেই হয়। নহয় ছাৰ, তাইক দেখাৰ লগে লগে দেউতাকে মাজনী বুলি চিঞৰিছিল, কিন্তু তাই গুৰুত্ব দিয়া নাছিল। এইবাৰ কাষৰ লকআপলৈ দেখাই সুধিব লওঁতেই তাই চিঞৰি উঠিল, এইজন ছাৰ। কি সঁচাই হয়নে? অঁ হয় ছাৰ। অফিচাৰজন খঙত জ্বলি গ'ল, যেন আজি অফিচাৰৰ ৰুদ্ৰ মূৰ্তি। অফিচাৰ তাৰ পৰা আঁতৰি আহিল। মাজনী, ঐ মাজনী, শুনচোন। তাই খং অভিমানত দেউতাকৰ ওচৰ চাপিছিল। অঁ মাজনী, মোক ইয়াৰ পৰা উলিয়াই লৈ যা। মই নোৱাৰোঁ। আৰু এয়া তোমাৰ ভুলৰ শাস্তি। তোমাৰ দেউতা বুলি মাতিবলৈ মোৰ লাজে লাগে। এবাৰ ভাবাচোন, কিছুমান কথা কেতিয়াবা ৰাতি ঘৰলৈ মদ খাই আহি তুমি মোৰ কিতাপবোৰ দলিয়াই দিয়া আৰু চিঞৰি কোৱা, ঐ ছোৱালী, মানুহ হৈ কিয় পঢ়িব লাগে হা? মই মাত্ৰ কিতাপখন তুলি লৈ বুকুত সাৱটি কান্দো। যেতিয়া মায়ে তোমাক বাধা দিব আহে, মাৰ চুলিত থাপ মাৰি ধৰি তুমি মাক অত্যাচাৰ কৰা।